হৈছে কি দলগাঁও সমষ্টিৰ কংগ্ৰেছ গোটেইকেইটা যদি আসন যদি আপোনাৰ মাইনৰিটি অঞ্চলত কংগ্ৰেছ জিকে তথাপিতো চৰকাৰ গঠন কৰিব নোৱাৰিব কংগ্ৰেছে চৰকাৰ গঠন কৰিব লগা হ'লে মেজৰিটি মানুহৰ তাত যাব লাগিব আজি গৌৰৱ গগৈৰ যিখন সমষ্টি প্ৰতিনিধিত্ব কৰে যোৰহাটত কংগ্ৰেছে আপোনাৰ এখনো জিলা পৰিষদ পোৱা নাই এখনো পঞ্চায়ত পোৱা নাই আপোনাৰ ভূপেন বৰা ডাঙৰীয়া নিজৰ সমষ্টিত গোটেইকেইটা জিলা পৰিষদ হাৰিছে পঞ্চায়ত হাৰিছে সেইকাৰণে কি দল বিধ্বস্ত হৈছে নেকি তেনেকুৱা নহয় আপোনাৰ পঞ্চায়ত নিৰ্বাচনটো চোৱাক যোৱা আপোনাৰ 2013 চনত আপোনাৰ দলগাঁও সমষ্টিৰ দুখন ব্লক তালাচাবিৰ দখলত আছিলে কালাইগাঁও ব্লক আপোনাৰ ইউডিএফৰ দখলত আছিলে আপোনাৰ পূব মঙ্গলদৈ ব্লক ইউডিএফৰ দখলত আছিলে মোৰ মিছেছ জিলা পৰিষদৰ চেয়াৰমেন আছিলে 6 জন জিলা পৰিষদৰ সদস্য ইউডিএফৰ পৰা জিকিছিলে সেই সময়ত কিন্তু আমাৰ সন্মানীয় প্ৰাক্তন বিধায়ক ইলিয়াছ আলী কিন্তু এমএলএ হৈছিল 16 চনত মই পৰাজিত হৈছিলোঁ গতিকে এয়া কথা নহয় যে পঞ্চায়ত নিৰ্বাচনত গোটেই জিকিলে যে আপোনাৰ এমএলএ জিকিব তেনেকুৱা কথা নহয় এমএলএ ইলেকশ্যন বেলেগ আপোনাৰ পঞ্চায়ত নিৰ্বাচন বেলেগ এমপি নিৰ্বাচন বেলেগ ভিন্ন ভিন্ন আপোনাৰ ক্ষেত্ৰ থাকে পৰ্যালোচনা কৰিব লাগিব এইটো কতো প্ৰভাৱ নপৰে পঞ্চায়তৰ কতো প্ৰভাৱ নকৰে আৰু পঞ্চায়তৰ ভালে হৈছে ক'ত বেয়া হৈছে কাউন্সিলৰে পোৱা নাই জিলা পৰিষদে পোৱা নাই আৰু কেনেকৈ আমি হাৰিলোঁ কংগ্ৰেছৰ ভোটত কংগ্ৰেছ জিকা নাই আমাৰ তালাচাবিৰ ভোটতে কংগ্ৰেছ জিকিছে এইবাৰ কেনেকৈ জিকিছে শুনক মোৰ জিলা পৰিষদ মোৰ যিজন প্ৰাক্তন আপোনাৰ জিলা আছিলে ব্লকৰ চেয়াৰমেন জৈনুদ্দিন চাহাব তেখেতে 3বাৰ প্ৰতিনিধি হৈছে তালাচাবিৰ পৰা এইবাৰ টিকেট বিচাৰিছিল টিকেট দিব পৰা নাই তেখেতে এইবাৰ এজিপিৰ পৰা ইলেকশ্যন খেলিছে সুফিয়া বাইদেউ আমাৰ দলৰ এজন সভানেত্ৰী আছিলে মহিলা মৰ্চাৰ তেখেতে আমাৰ পৰা টিকেট পোৱা নাই তেখেতে এজিপিৰ পৰা টিকেট লৈ খেলিছে 12,000 ভোট পাইছে প্ৰত্যেকটো জিপিতে আপোনাৰ টিকেটৰ কাৰণে ইমান খোৱা কামৰা হৈছিলে যে এখন জিপিত 4জন 5জনকৈ টিকেটৰ দাবীদাৰ আছিলে এজনক দিছোঁ 3জনে পৰা বেয়া পাইছে 3জনক খং কৰি ইণ্ডিপেণ্ডেণ্ট থিয় হৈছে গতিকে এইবিলাক কাৰণত হাৰিছে গতিকে সেইবোৰ এইটো নহয় যে গোটেই মানুহ আমাক এৰি গুচি গৈছে কোনো মানুহ যোৱা নাই পঞ্চায়তত মানে নিজে মানে হয়তো খং ক্ষোভত হয়তো ভোট দিয়া নাই কিন্তু বাকী সব আছে গ্ৰাছৰুট লেভেল ৱাৰ্ড মেম্বাৰ মেক্সিমাম আজি আমি হিচাপ কৰিলোঁ প্ৰায় 183 ৱাৰ্ড মেম্বাৰ জিকিছে এইটো স্বাভাৱিক কথা নহয় গ্ৰাছৰুট লেভেলটো আমাৰ এতিয়াও মজবুত আছে 26ৰ কাৰণে মই কিয় ভাবিম গোটেই ৰাইজে দলগাঁও সমষ্টিৰ ৰাইজে বিধায়ক হিচাপে মোকে বিচাৰে আৰু মই দলগাঁও সমষ্টিৰ ৰাইজৰ কাৰণে যিখিনি কৰিব লাগে গতিকে সেইখিনি কৰি আছোঁ ৰাইজেতো বিকল্প কথা চিন্তা কৰাই নাই কংগ্ৰেছে সদায় ফটাডোল বজাই থাকে কংগ্ৰেছে এতিয়া ইলিয়াছ দাও টিকেট বিচাৰি আছে আৰু কোনোবা টিকেটৰ দাবীদাৰ হৈছে তেখেতসকলৰ মাজতো খেলিমেলি হৈ আছে গতিকে এইবিলাক থাকিব কিন্তু আমাৰ কাম আমি কৰি গৈ আছোঁ আমাৰ যিবিলাক ৰাইজ আছে শ্ৰদ্ধা ৰাইজক এটাই অনুৰোধ কৰিম দলগাঁও সমষ্টিৰ উন্নয়নৰ খাতিৰত আপোনালোকে তালাচাবিৰ লগত থাকিব লাগে মইতো নিজে স্বীকাৰ কৰিছোঁ আমাৰ ক'ত ভুল আছে এইটো হ'ব পাৰে মোৰ ওপৰত খং কৰি মানুহ দিব পাৰে ডাঙৰ কথা নহয় পঞ্চায়ত নিৰ্বাচন টিকেটৰ কাৰণে খেলিমেলি হৈছে আমি কৈ আছোঁ যে আমাৰ 3জন 4জনকৈ টিকেটৰ কাৰণে দাবীদাৰ আছিলে তাতে এজনক দিছোঁ 3জনে আপোনাৰ কৰিছে কোনোবাই আপোনাৰ ইলেকশ্যন খেলিছে কোনোবাই আপোনাৰ নিৰ্দলীয় খেলিছে কোনোবাই এজিপিৰ পৰা খেলিছে কোনোবাই খন্তি মাৰিছে এইটো থাকিবই সেইটো কাৰণেতো হয় মই স্বীকাৰ কৰিছোঁ কংগ্ৰেছৰ বিসম্বাদৰ কথা মই নাজানো কোনে দাবীদাৰ মই একোৱে নাজানো কিন্তু যোৱাকালি আপোনাৰ এজনে কংগ্ৰেছৰ কোনোবা এজন লিডাৰে আপোনাৰ ইলিয়াছ দাৰ বিষয়ে যিটো মন্তব্য কৰিছে এইটো মই ভাল পোৱা নাই এইটো খুব গৰিহণাযোগ্য প্ৰাক্তন বিধায়ক ইলিয়াছ সাহেব একদম আপোনাৰ পঞ্চায়ত লেভেলৰ পৰা পলিটিক্স কৰি তেখেতে এবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলে আপোনাৰ মাৰ্কেটিং বৰ্ডৰ চেয়াৰমেন আছিলে জিলা পৰিষদৰ সন্মানীয় আপোনাৰ মেম্বাৰ আছিলে 3বাৰৰ বিধায়ক আছিলে গতিকে সেই বিধায়কজনক যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছে কোনোবা এজন লিডাৰে সেইটো কিন্তু মুঠেই গ্ৰহণযোগ্য নহয় ইলিয়াছ দা ৰাইজৰ নেতা আছিলে আজিও আছে কিয় নাই তেখেতৰ গ্ৰহণযোগ্যতা আছে সেইকাৰণে 3বাৰ এমএলএ হৈছে গতিকে তেখেত নেতা বুলি কোনোবাই ক'ব পাৰে যে তেখেত নেতা নহয় বুলি গতিকে তেখেত নেতা নহয় বুলি ক'লে দলগাঁও ৰাইজে মানি নলয় দলগাঁও সমষ্টিত আজিৰ দিনতো ইলিয়াছৰ গ্ৰহণযোগ্যতা আৰু মুজিবুৰ চাহাবৰ গ্ৰহণযোগ্যতা যথেষ্ট আছে বেলেগৰ কাৰো গ্ৰহণযোগ্যতা নাই আপোনালোকে চাব কংগ্ৰেছ কেতিয়াও শূন্য নহয় কংগ্ৰেছ এখন বিশাল সাগৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এটা ইতিহাস আছে গতিকে কেতিয়াবা সময়ৰ পৰিৱৰ্তন হ'ব পাৰে কেতিয়াবা উত্থান পতন আহিব পাৰে কিন্তু চাওক 2026ত আকৌ কংগ্ৰেছ দল শাসনলৈ আহি আছে আৰু ইতিমধ্যে ৰাইজে এই সিদ্ধান্ত লৈ পেলাইছে যে 2026ত কংগ্ৰেছ দল উন্নয়নৰ স্বাৰ্থত ভাৰতবৰ্ষত বা অসমত কংগ্ৰেছ দল শাসনলৈ আনিবই লাগিব সেইকাৰণে মই কেতিয়াও নকওঁ কংগ্ৰেছ এতিয়া বা ভৱিষ্যতলৈ কেতিয়াবা শূন্য হ'ব বুলি ডেফিনেটলি 2026ৰ ইংগিত দিছে আৰু চাওক মই আপোনালোকৰ জৰিয়তে দলগাঁও সমষ্টিৰ ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ এইটো কাৰণে যে দলগাঁও সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে যে ইউডিএফ নামৰ দলটো
ইতিমধ্যে ধুবুৰীৰ পৰা বিদায় দিছিলে আপোনালোক জানে ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰায় 12 লাখ ভোটত জয়ী হৈছিলে আৰু এইবাৰ ঠিক তেনেকুৱাকৈ দলগাঁও সমষ্টিৰ ৰাইজেও UDF দলটোক একেবাৰে বিদায় দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ তেখেতসকলক আৰু ৰাইজে সিদ্ধান্ত লৈছে যে পঞ্চায়তটো যিহেতু ঘৰখনৰ ভেটি ষ্ট্ৰং কৰিব লাগিব ফাৰ্ষ্ট টাইম তো ভেটিটো ষ্ট্ৰং কৰিছে আৰু ঘৰখন সজাবলৈ ৰাইজে আমাক সঁহাৰি দিছে আৰু ইনশাআল্লাহ ৰাইজৰ সহযোগত আমি 2026ত অসমৰ ভিতৰতে হায়েষ্ট ভোটত জিকাই দলগাঁও প্ৰাৰ্থীগৰাকী জয়ী কৰাই আনিব পাৰিম ডেফিনেটলি পাৰিম আৰু গমেই পাইছে যিটো AIUDFৰ দুৰ্গ বুলি ৰাইজ আপোনালোকে ক'ব বিচাৰিছে আমি কেতিয়াও নাভাবোঁ চাওক 3বাৰৰ ইলিয়াছ আলী MLA আছিলে হয়তো ৰাইজে ভাবিছিল এইবাৰ এটা পৰিৱৰ্তন চাওঁ আৰু সেই বুলিয়ে মুজিবুৰ ৰহমান চাহাবক ভোট দিছিলে কিন্তু এইটো নহয় যে তেখেতকেই বাৰে বাৰে দি থাকিব আৰু তেখেতৰ যিটো কামৰ উন্নয়নৰ নমুনা সেইটো ৰাইজে ইতিমধ্যে গম পাইছে আৰু 2026ত তেখেতক বিদায় দিয়াৰ সিদ্ধান্ত ইতিমধ্যে ৰাইজে লৈ পেলাইছে তেখেতেতো সফল কৰিম বুলিয়ে আহিছিলে ৰাইজেও ভাবিছিলে তেখেতে সফল কৰিব তেখেতে কি সফল কৰিলে মইতো জনা তেখেতৰ বিশাল প্ৰপাৰ্টিৰ অধিকাৰী এতিয়া বিশাল সম্পত্তিৰ অধিকাৰী কিন্তু দলগাঁও সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতক এগৰাকী সফল বিধায়ক বুলি আমি কেতিয়াও ক'বলৈ নাযাওঁ আৰু ইয়াৰ উত্তৰ ৰাইজে ইতিমধ্যে তেখেতক দিছে চাওক মই কংগ্ৰেছ কৰা আজি প্ৰায় 28 বছৰে হ'ল মই ভাবিছোঁ এইবাৰ মই দলগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ইয়াৰ কাৰণ হৈছে চাওক মই নিজে দলগাঁও সমষ্টিৰ ভোটাৰ মই আৰু আপোনালোকে জানে মই জিলা কংগ্ৰেছৰ সভানেত্ৰী আছিলোঁ আৰু এতিয়া মই বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী বিষয়ববীয়া মই ভাবিছোঁ